দিল্লীত কনফাৰেন্সি আজিৰ পৰা 4বাৰ হৈছে যোগদান কাৰ্যসূচী। এটা বছৰৰ ভিতৰত এই 4 মাহৰ ভিতৰত দিল্লীত MEC কনফাৰেন্সি যোগদান কাৰ্যসূচী ইয়াত 4বাৰ হৈছে। আগতে প্ৰায় 7,000 মান পৰিয়ালে ইয়াত 3বাৰ 7,000 মান পৰিয়ালে কংগ্ৰেছ আৰু PSLC দলৰ পৰা যোগদান কৰা হৈছে। আগতে আমাৰ চামসিং তেৰং ব্লক কংগ্ৰেছৰ সভাপতি তেখেতেও যোগদান কৰিছে আৰু PSLC সব মিলি প্ৰায় 7,000 মান। আজি 1,000কৈ অধিক পৰিয়ালে যোগদান কৰিছে। স্বাধীন তেৰং এও আছে মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেই সেটটো আৰু প্ৰাইমেৰী কংগ্ৰেছ লগতে ইয়াত যোগদান কৰিছে। আগত যোৱাবাৰ ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় প্ৰাৰ্থীত আছে, এও আছে আমাৰ প্ৰহ্লাদ খুৰাক। তেখেতে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা হৈছে। তাৰপিছত বীৰেন ইংতি PSLC এই সমষ্টিৰ লিডাৰ্ছ এওঁৰ নেতৃত্বত বহুত আজি PSLC যোগদান কৰিছে। আৰু লগতে প্ৰথম আমাৰ নমিনেটেড MEC ল'ৰা 1952 প্ৰথম কাউন্সিল গঠন কৰিছে। এই গঠন কৰা প্ৰথমজন ব্যক্তি খেম্বে ৰেংমা, এওঁ পুত্ৰ। এওঁ বহুত দিনৰ পৰা কংগ্ৰেছত আছে, 1952 পৰা কংগ্ৰেছত আছে। আজি তেখেতৰ পুত্ৰ নমিনেটেড MEC পুত্ৰ কুশিয়া ৰেংমা তেখেতে আজি সেই দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাইছে। এনেধৰণৰ আজি প্ৰায় নিলিম কনষ্টিটুৱেন্সিৰ 8,000 মান পৰিয়াল এই 4বাৰ যোগদান কাৰ্যসূচীতে প্ৰায় 4বাৰ কাৰ্যসূচীতে প্ৰায় 8,000 পৰিয়ালে কংগ্ৰেছ আৰু PSLC দলৰ পৰা আহি আমাৰ দলৰ যোগদান দিয়ে। প্ৰায় 10,000 মান ওপৰত ভোটাৰ হিচাপে 10,000 মান ওপৰত হ'ব সেই সমষ্টিত যোগদান কৰাইছে। অহাকালি যোগদান কাৰ্যসূচী আছে, পৰহিও আছে। পৰহিটো লুম্বাজং সমষ্টিত আমি চাইকেল দি বলাংফেৰ আমাৰ লুম্বাজং কনষ্টিটুৱেন্সিও পৰহিলৈ 6বাৰ হ'ব। তাৰপিছত আকৌ এছ কাৰ্বি আংলং ৰংখাং সমষ্টিও লাংহান হ'ব ডংকামুকাম ওচৰত, তাতো 4বাৰ মান যোগদান কাৰ্যসূচী হ'লে তাৰপিছত চিংথং আছে, চচেং আছে। এই মাহত যোগদান কাৰ্যসূচী আছে। তাৰপিছত আকৌ 2 তাৰিখ পৰা আৰম্ভ হ'ব চৰকাৰৰ যিবিলাকৰ অৰুণোদয় বিতৰণ কৰা, তাৰপিছত ৰেচন কাৰ্ড আকৌ বিতৰণ কৰা, তাৰপিছত আত্মসহায়ক গোটবিলাকক বিতৰণ কৰা, সেইবিলাকৰ আঁচনিও আমি অফিচিয়েলি আঁচনিও বিতৰণ কৰা কাৰ্যসূচী আছে। ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কাৰ্বি আংলং আহি সেইবিলাকৰ কাৰ্যসূচীও অংশ ল'ব। গতিকে বেলেগ নহয়, আজি কাৰ্যসূচীটো খালি যোগদানৰ কাৰ্যসূচী। ইয়াত আমি নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আপোনালোকে দেখা পাব 2টা বছৰৰ ভিতৰত কাৰ্বি আংলঙত ৰুৰেল ইকনমি বহুত ডেভেলপ হ'ব। আপোনালোকে দেখা পাব যে প্ৰত্যেক দুখীয়া পৰিয়ালবিলাকক আমি কাৰ্বি আংলং নিজৰ পুঁজিৰে বিভিন্ন পুঁজিৰে প্ৰত্যেক পৰিয়ালক অৰুণোদয় দিয়া নিচিনা 3 বছৰৰ ভিতৰতে আমি প্ৰত্যেক পৰিয়ালত যিবিলাক চাকৰি নাই BPL ফেমিলি দুখীয়া পৰিয়ালৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা 5,000 দিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো আমাৰ ৰেভিনিউ চোৰ্চৰ পৰা আমি প্ৰত্যেক দুখীয়া পৰিয়ালৰ কাৰণে 5,000 প্ৰত্যেক মাহত দিবৰ কাৰণে আমি ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দাসকলৰ কাৰণে দিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।